চেক করলাম না তো, চেক করলাম না। খালি মুখটু দেখালে হব। এনেকুৱা কেতিয়াও কৰিব নোৱাৰে, তাই তেনেকুৱা ছোৱালীয়ে নহয়। আমি গৈছিলোঁ, তাইক 18 তাৰিখে 19 তাৰিখে তাই আমাৰ লগতে আছিলে। তাই কি মানে আমাক অলপো তাই বুজিব নিদিলে, আমি গমেই নাপালোঁ তাই যে এনেকুৱা কিবা কৰিব বুলি। আজি তাই কেনেকৈ কৰি ল'লে মই বুজি নাপালোঁ। আৰু আমাৰ উচিত তদন্ত লাগে, কি কৰিব আপোনালোকে, কেনেকৈ। তুমি ভনীৰ লগত কিমান টাইমত কথা পাতিছিলা ৰাতি মই ভনীৰ লগত পতা নাছিলোঁ, মায়ে পাতিছিলে। কালি মই দিনত এবাৰ 1টামান বজাত ফোন কৰিছিলোঁ, আকৌ 3টামান বজাত ফোন কৰিছিলোঁ। তাই এনেই দিনত 2-3বাৰকৈ কেতিয়াবা কথা হৈয়ে থাকে মোৰ অলপ সময়ৰ কাৰণে, কিন্তু তাই তেতিয়াও কোৱা নাই। তাই কিবা বেলেগ কথাহে তেনেকৈ কৈছে, এইবোৰ কথা একোৱেই কোৱা নাছিলে। কি হৈ গ'ল, কি কাৰণে তেনেকৈ কৰিছে। ৰাতি মই শুবলৈ লওঁতে 11টা বজাত তাৰ পৰা ফোন আহিছে যে এনেকৈ যে আপুনি কোন হয়, মাক হয় নেকি? মই কৈছোঁ নহয়, মই তাইৰ বায়েক হয়। কৈছে কি নাই বোলে, অপৰ্ণা পণ্ডিতে বোলে ছুচাইড কৰিলে বোলে। সেইটোৱে। তাৰপিছত আৰু মই কি ক'ম আৰু, তেওঁলোকেও ভালকৈ মোক ৰেচপঞ্চ কৰা নাই। মই ভাইটিক ফোন কৰিলোঁ, মোৰ হাজবেণ্ডক ফোন কৰিলোঁ, আহিলে। ভাইটিক পঠিয়ালোঁ, তাত যাবলৈ ক'লোঁ, সি গুৱাহাটীত থাকে। তাৰপিছত আৰু একো ক'বই পৰা নাই মই ভালকৈ এতিয়ালৈকে। জনামতে আৰু এজনী ছোৱালী আছিলে, তাইৰ 2খন বেড পিছত নেকি তাই শুই আছিলে। তাই বোলে ক'বই নোৱাৰে, তাই গমেই নাপালে বোলে। কিন্তু নাজানো, এতিয়া আমিতো যোৱা নাই, তাই শুনামতেহে কৈছোঁ। এতিয়া কি হৈছে কি নহৈছে সেইটো তাহাঁতি জানিব। কিবা যদি ইয়াত ৰহস্য আছে সেইটো আৰু মানে চবে যে কি কৰি হ'লেও জানিব লাগিব। এইটো ৰাতিৰ ঘটনা। ৰাতি মানে তাত ওমেন ব্ৰেকটো, ওমেন ব্ৰেকত মানে ওমেন আছিল মাত্ৰ এজনী। 2জনত মানে 5জনে আছে, 5জনৰ মানে 3জনৰ ডিউটি আছিলে, 2জন আছিল। তাতে এজন ফুলে খোৱাৰ পাছত মানে কথা চথা পাতি আছে ফোনত। পাতি মানে তাৰপিছত আৰু ওচৰজনী ফুলে, তাই মানে ফোনত কথা পাতি আছে। তাৰপিছত দাদাক কিবা মেছেজো দিছিলে, ককাই মেছেজ দিছিলে। কি মেছেজ দিলে তাৰপিছত আকৌ ডিলিট কৰি দিলে। তাৰপিছত কি টেনশ্যন আছিল মানে ক্লিয়াৰ নহ'ল। কি আছিল কি নাই, কাৰ লগত কথা পাতি আছিল নাজানো। ৰচিদ মানে চিপ লোৱা অৱস্থাত আমাৰ মানে ওমেন আৰু 2জন ডিউটি শেষ কৰি যাওঁতে তেতিয়া দৰ্জা খুলি দেখিলে মানে চিপ লোৱা মানে চাৰিওফালে পৰ্দা দি লৈছে। পৰ্দা দি তাৰপিছত চিপ লৈছে মানে ৰছী ফেনৰ ক্লেমত এই ৰছী টানি মানে চিপ তাইৰো মানে সেই ৰাতিপুৱা ডিউটি থাকিলে, সেইকাৰণে তাই খোৱাৰ পাছত হৈছে। আৰু 2জনী 10টাত ডিউটি শেষ কৰি আহি যেতিয়া ৰুমত সোমায় তেতিয়া দেখে যে তাই মানে চিপ লৈ কষ্ট পাই আছিল যদিও আমাক তেনেকৈ কিন্তু কোৱা নাছিলে। ক'লেতো তাৰ কিবা নিবাৰণটো আছে, নিশ্চয় আছে, কিন্তু তেনেকৈ একো কোৱা নাছিলে। তাই মানে শুনিছোঁ কিবা এটা পাইছে, এই থানাৰ লোকেল অচি ছাৰে এইটো লৈ উঠিছে। যিহেতু এতিয়া আপোনালোকৰ মানুহ আছিলে, হয়, তো আপোনালোকে এতিয়া জাষ্টিছৰ বিষয়েতো আপোনালোকে অলপতো কিবা ভাবি থৈছে? আমি এতিয়া তেনেকৈতো ক'ব নোৱাৰিম, কাৰণ এতিয়া এইটো কেছটোতো আমাৰ ওপৰত নাই। থানাৰ আণ্ডাৰত অচি ছাৰৰ আণ্ডাৰত বাহিৰতে চাৰিআলি অচি আণ্ডাৰত আছে। গতিকে আমাকতো ওচৰত যাবও দিয়া নাই, তেওঁলোকে লৈছে। হেৰি এতিয়া কি হয় কি নাই, আমি তাইৰ মানে মোবাইলত চিজ কৰি লৈছে। মোবাইলত কাৰ লগত কি কথা পাতিছে কি নাই পাছত মোবাইল চালে হয়তো গম পোৱা যাব। যদি প্ৰেছাৰ আহিছে তেনেকৈ মানে তেতিয়াহ'লে ধৰা পৰিব কিবা যদি আছে তেনেকৈ। গতিকে আমি লোকেল থানাত জনাবই লাগিব। নিজাববীয়াকৈ মানে এইবিলাক ঘটনা হ'লে আমি এইটো ইনকুৱাৰী আমি কৰিব নোৱাৰোঁ, কাৰণ এইটো থানাৰ আণ্ডাৰত গুচি যায়। গতিকে আমি যদি এইটো ইনকুৱাৰী কৰোঁ তেতিয়া থানাই আমাক ধৰিব যে আপোনালোকৰতো এইটো হেৰি নাই, আইনমতে যি হয় আমি কৰিব লাগে আমি কৰিম, আপোনালোকেতো হেৰি কৰিব নোৱাৰিব নহয়। গতিকে সেইকাৰণে আমাৰ কোনো তেনেকৈ তাত যোৱা নাই, দৰ্জাটো লক কৰি দিয়া হৈছে। তাৰপিছত অচি ছাৰক মতা হ'ল। কৰ্তব্যটো ভালে আছে, ডিচিপ্লিন চব ভালে আছে, তেনেকৈ আমি তেনেকৈ বেয়া একো হেৰি
পোৱা নাই। ৰুমমেটজনী থকাৰ অৱস্থাত ভিতৰতে তেখেতে তেতিয়াই সেইটো ঘটনাটো সংঘটিত কৰিছে নে? তেতিয়া হৈছে ন, তাই ৰুমতে আছিলে, আনগৰাকী ৰুমতে আছিলে। আনজনী ৰুমতে আছিল। তাই শুলে মানে 8টালৈকে মানে কথা পাতি আছিলে, দুইজনী ফোনত কথা পাতি আছিল। তাই সেইটো কোণাত, এইটো কোণাত, দুইজনী দুইটো কোণাত আছিলে। তাৰপিছত তাইক কথা পাতি পাতি শুলে। তাৰপিছত এওঁ ভাবিলে শুলে বুলি। সেইদিনা মানে কি পৰ্দা দি লৈতো বেলেগে মানে পটকে দেখা নাপায়, কৰ্তব্যটো কৰি আছে। হয়, যাৰ হেৰি আছে কৰি আছে, ভালে আছিল, ডিচিপ্লিন চব ঠিকে আছে, একো তেনেকে আমি পোৱা নাই। কিন্তু কিবা যদি আছে পাছত গম পোৱা যাব, ভিতৰুৱা কিবা যদি আছে। এইটো ফোনটো এতিয়া অফিচাৰে ৰাখিছে।